মানুহৰ মিনিমাম এটা লজ্জা থকা উচিত আচলতে। শইকীয়া ডাঙৰীয়া, আপোনাৰ লজ্জা আছেনে? আপোনাৰ কিবা কাণ্ড জ্ঞান আছেনে? নমস্কাৰ দৰ্শকসকল। বদৰুদ্দিন আজমলে বানাক্ৰান্তক অমৰীশ পুৰীৰ দৰে মুকলিভাৱে ধন বিলোৱাক কেন্দ্ৰ কৰি তীব্ৰ বিতৰ্ক চলি থকাৰ মাজতে এইবাৰ মুখ মেলিছে সাংবাদিক নিতুমণি শইকীয়াই। তেওঁ যি কৈছে সেয়া নিশ্চিতভাৱে আজমলৰ পক্ষত কৈছে। তেওঁৰ মতে আজমলে একো দোষণীয় কাম কৰা নাই। আজমল যিহেতু দাঢ়ি টুপি থকা মুছলমান, সেইবাবেই তেওঁক অযথা সমালোচনা কৰা হৈছে। নিতুমণি শইকীয়াৰ এই স্থিতিত আচৰিত হবলগীয়া একো নাই। কিন্তু মজাৰ কথাটো হ'ল, এইবাৰ তেওঁ ফেটেই পাতি ধৰিছে মুস্তাফা কামাল আজাহাৰীয়ে। তেওঁ প্ৰত্যাহ্বান জনাইছে সাংবাদিকগৰাকীক। কি প্ৰত্যাহ্বান জনাইছে আমি নিশ্চয় জানিম, কিন্তু তাৰ আগতে নিতুমণি শইকীয়াই কি কৈছিল অকণমান চাই লওঁ আহক। আজি যদি সেই মানুহজন দাড়ি টুপি থকা মানুহ কাৰণে, বদৰুদ্দিন আজমল হোৱাৰ কাৰণে, মুছলমান হোৱাৰ কাৰণে যদি সেই দৃষ্টিভংগীৰে চাইছে, সেই মানুহজন যদি পাঞ্জাবী হ'লহেঁতেন তেতিয়াহ'লেতো আমাৰ আপত্তি নাথাকিলহেঁতেন। আৰু বদৰুদ্দিন আজমলক যদি এজন জ্যেষ্ঠ বুলি সেই মহিলাসকলে যদি সেৱা কৰিছিল, আৰু তেওঁলোকে ইতিমধ্যেই স্পষ্ট কৰিছে এজন জ্যেষ্ঠ ব্যক্তি হিচাপে সেই সময়ত তেওঁলোকে তেখেতক সেৱা কৰিছিল। আমিতো সৰুতেই শিকিছোঁ যে জ্যেষ্ঠজনক সেৱা কৰাটো আমাৰ সংস্কৃতি। আমিতো কেতিয়াও সৰুতে শিকা নাছিলোঁ, আমিতো কেতিয়াও সৰুতে পঢ়া নাছিলোঁ যে জ্যেষ্ঠজন হ'লেও মুছলমানক সেৱা কৰিব নালাগে, অকল হিন্দুকহে সেৱা কৰিব লাগিব বুলি, খ্ৰীষ্টানক সেৱা কৰিব নালাগিব। তেনেকৈতো আমি কেতিয়াও পঢ়া নাছিলোঁ, শিকা নাছিলোঁ। এতিয়া এইবিলাক কি কথা? যিজন ব্যক্তিয়ে প্ৰথম ৰাজনীতিক আমি ভাবোঁ যে 2.5 কোটি টকা সামগ্ৰী বিতৰণ কৰিম বুলি ঘোষণা কৰিছিল, তেতিয়ালৈকেতো কোনো এজন সাংসদ, মন্ত্ৰী, বিধায়কে তেনেকৈ এককভাৱে ক'ব পৰা নাছিল। তেতিয়া আপোনালোক ক'ত আছিল? সেই মানুহখিনিৰ ওচৰত সাহায্য বিতৰণ কৰাৰ পিছত, চিকিৎসা সামগ্ৰী তেওঁ লৈ বানাক্ৰান্ত ৰাইজৰ মাজত চিকিৎসা সাহায্য দিয়াৰ পিছত, সকলোখিনি হৈ যোৱাৰ পিছত এতিয়া আপোনালোকে সাৰ পাইছে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তেনেকৈ কথা ক'বলৈ। মানুহৰ মিনিমাম এটা লজ্জা থকা উচিত আচলতে। মিনিমাম এটা মানুহক আক্ৰমণ কৰাৰো এটা সীমা থকা উচিত বুলি আমি ভাবোঁ। দৰ্শকসকল, নিতুমণি শইকীয়াৰ মতে একমাত্ৰ মুছলমান হোৱাৰ বাবেই আজমলৰ চৰণ স্পৰ্শ কৰা কাৰ্যক একাংশই সমালোচনা কৰি আছে। ইয়াৰ প্ৰত্যুত্তৰ মুস্তাফা কামাল আজাহাৰীয়ে কিদৰে দিছে আৰু কি প্ৰত্যাহ্বান জনাইছে চাওঁ আহক। প্ৰতিদিনৰ সাংবাদিক নিতুমণি শইকীয়া ডাঙৰীয়া, নমস্কাৰ। আপোনাৰ এটা ভিডিঅ' পালোঁ য'ত আপুনি আজমলক লৈ কিছু মন্ত্ৰীয়ে যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তাৰে বিষয়ে আপুনি আলোচনা কৰিছে, আৰু আপুনি বহু প্ৰশ্ন উত্থাপন কৰিছে যে কিয় এতিয়া বৰ্তমান আজমলক সমালোচনা কৰা হৈছে, তেওঁলোকে কিয় বেয়া পাইছে, বান সাহায্যত তেওঁলোক কিয় আগবাঢ়ি নগ'ল, আজমল আগবাঢ়ি গ'ল, তেওঁলোকে কিয় তেতিয়া যোৱা নাছিলে, বা 2 কোটি টকাৰ ঘোষণা আজমলে প্ৰথমতে কৰিছিলে, তেওঁলোকে কিয় কৰা নাছিলে, বা আমি সেৱা কৰিলে, ভৰিত ধৰি সেৱা কৰিলে কি আমি অকল আমাৰ ধৰ্মৰ মানুহকে কৰিম নেকি, অন্য ধৰ্মৰ মানুহক আমি কৰিব নোৱাৰিম নেকি, সৰুৰে পৰা আমিতো শিকিছোঁ ডাঙৰজনক সেৱা কৰিব লাগে, গতিকে আমি কি আজমলক সেৱা কৰিব নোৱাৰিম নেকি, ইত্যাদি ইত্যাদি বহু প্ৰশ্ন উত্থাপন কৰিছে। লাষ্টত আপুনি কৈছে নিতুমণি শইকীয়া ডাঙৰীয়া যে অকণমান লজ্জা থাকিব লাগে, লজ্জা নাই কাৰণে আজমলৰ সমালোচনা কৰি আছে। এনেকৈ আপুনি আলোচনা কৰিছে আপোনাৰ ভিডিঅ'টোত। মই আপোনাক সুধিব বিচাৰিম, শইকীয়া ডাঙৰীয়া, আপোনাৰ লজ্জা আছেনে? আপোনাৰ কিবা কাণ্ড জ্ঞান আছেনে? আপুনি যে আজমলৰ পক্ষত কথা পাতিছে, আপুনি আজমলক কি জানে? আজমলৰ বিষয়ে আপুনি কি জানে? আপুনি 2 কোটি 5 কোটি টকাত আপুনি নিজৰ জাতিটোকো বিক্ৰী কৰি দিব নেকি? স্বাভিমান বিক্ৰী কৰি দিব নেকি নিতুমণি শইকীয়া ডাঙৰীয়া? প্ৰতিদিনটোক যে বেয়া পোৱা হৈছে বহুতে, এনেই নহয়, বহু কাৰণ আছে। আপুনি কি ক'লে আপুনি এইবোৰ? মই আপোনাক বেছি একো নকওঁ, আপোনাৰ গোটেইবোৰ প্ৰশ্নৰ উত্তৰত মই আপোনাক এটা কথা ক'ব বিচাৰিম নিতুমণি শইকীয়া ডাঙৰীয়া, সেইটো হৈছে যে আপুনি আজমলৰ পৰা লিখাই আনিব পাৰিবনে যে আপুনি কাফিৰ নহয়? আপুনি আজমলৰ পৰা লিখাই আনিব পাৰিবনে কাগজত, আজমলৰ পেডত, যে আপুনি কাফিৰ নহয়? লিখাই আনক না, তেতিয়া সকলোৱে আজমলক সন্মান কৰিব, আজমলৰ সেই দান দক্ষিণাৰ মৰ্যাদা থাকিব, সন্মান থাকিব। আজি নাই। কাৰণ কি জানেনে নিতুমণি শইকীয়া ডাঙৰীয়া, আৰু লগতে সেই সকলো গণ্যমান্য বন্ধুসকলক, ইউটিউবাৰসকলক ক'ব বিচাৰিম যিসকলে আজমলৰ গীত গাই ফুৰিছে, মই আপোনালোকক ক'ব বিচাৰিম, আপোনালোক গোটেই সকলোৱে মোৰ কথাখিনি শুনক। আপোনালোকে গৈ আজমলক লগ কৰক, লগ কৰি আজমলৰ পৰা আজমল ফাউণ্ডেশ্যনৰ পেডত লিখাই আনক আপোনালোক কাফিৰ নহয়, নিতুমণি শইকীয়া কাফিৰ নহয় বুলি লিখি দিয়ক আজমলে, অনুপম চক্ৰৱৰ্তী কাফিৰ নহয় বুলি লিখি দিয়ক, বিকাশ অসম কাফিৰ নহয়, তাৰপিছত আপোনাৰ শৃংখল চলিহা কাফিৰ নহয়, চিটু কাফিৰ নহয়, আকাশ কাফিৰ নহয়, লিখি দিব, লিখি আনিব পাৰিব আপোনালোকে? নোৱাৰে। নিতুমণি শইকীয়া ডাঙৰীয়া, আপুনি পেহেলগামৰ কথাটো পাহৰি গ'ল নেকি?
আপুনি আপোনাৰ ভিডিঅ'ত উত্থাপন কৰিছে যে আজমল দাড়ি টুপি থকা ব্যক্তি হোৱাৰ কাৰণেই আজি আজমলক এনে ব্যৱহাৰ কৰা হৈছে নেকি, আজমলৰ দান দক্ষিণাক অপমান কৰা হৈছে নেকি বাৰু, দাড়ি টুপি থকাৰ কাৰণে নেকি? হয় হয়, আপুনি ঠিকেই বুজিছে, দাড়ি টুপি থকাৰ কাৰণেই আজমলৰ লগত এনে ব্যৱহাৰ হৈ আছে। আমি সমালোচনা কৰি আছো, মই কৰি আছো আৰু হাজাৰে কৰি আছে, দাড়ি টুপি থকাৰ কাৰণে। আপুনি হয়তো পাহৰি গৈছে নিতুমণি শইকীয়া ডাঙৰীয়া, যিটো পেহেলগামৰ ঘটনা হৈছিলে তাত কি হৈছিলে? তাতে বন্দুক ৰাখি পেলাই কোৱা হৈছিলে লা ইলাহা ইল্লাল্লাহ পঢ়া, তোমাৰ ধৰ্মটো কোৱা, যদি কোনোবাই পঢ়িছে তাক এৰি দিছে, যোনে পঢ়া নাছিলে তাক মাৰি পেলাইছিলে পেহেলগামত। পাহৰি গ'ল নে পেহেলগামৰ ঘটনা? অপাৰেশ্যন সিন্দুৰ পাহৰি গ'ল নেকি আপুনি? বৰ সোনকালে পাহৰি যায় হে আপোনালোকে কথাবোৰ। মই আগতেই কৈছিলো, যিটো জাতিয়ে নিজৰ অপমান পাহৰি যায় সেই জাতিয়ে ভৱিষ্যতে কেতিয়াও সন্মান সহ জীয়াই থাকিব নোৱাৰিব। নিজৰ অপমান কেতিয়াও নাপাহৰিব নিতুমণি শইকীয়া ডাঙৰীয়া। আৰু লগতে সকলো ইউটিউবাৰকে কৈছো মই, নিজৰ অপমান কেতিয়াও নাপাহৰিব। পেহেলগামত যেতিয়া কলিমা পঢ়িব কৈছিলে লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাছুলুল্লাহ, আৰু কলিমা নপঢ়া ব্যক্তিসকলক মাৰি পেলাইছিলে, কোনোবাই মিছাতে মুখস্থ আছিলে কাৰণে অসমৰ কোনোবা এটা ফেমিলিয়ে তাতে লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাছুলুল্লাহ পঢ়ি বাচি আহিছিলে। আপোনালোকে পাহৰি গ'ল নেকি? আপোনালোকে পাহৰিলে নেকি লালকিল্লাৰ ঘটনাটো? তাতে যিবোৰ ডক্তৰ আপোনাৰ ধৰা পৰিছিলে, এই কি আলফালা ইউনিভাৰ্চিটি নেকি, কোনোবা এখন ইউনিভাৰ্চিটিৰ লগত জড়িত, পাহৰি গ'ল নেকি? আপোনালোকে পাহৰিলে নেকি যে বাংলাদেশত যে জ্বলাই দিছিলে জিন্দা জিন্দা এগৰাকী ব্যক্তিক? সেই ব্যক্তিবোৰ কোন? তেওঁলোকৰো দাড়ি আছিলে, টুপি আছিলে। আজি দাড়ি আৰু টুপিক বহুতেই ঘিণ কৰে, সকলো দাড়ি টুপিক ঘিণ নকৰে। মোৰো টুপি আছে, মোৰো দাড়ি আছে, ঠিক আছে। মোৰ দেউতাৰো টুপি আছিলে, মোৰ দেউতাৰো দাড়ি আছিলে। সকলো দাড়ি টুপিকে ঘিণ নকৰে। এছাম দাড়ি টুপিৱালাক ঘিণ কৰা হৈছে। তেওঁলোক কোন? যিসকলে আপোনালোকক কাফিৰ বুলি ভাবে, যিসকলে আপোনালোকক কাফিৰ বুলি ভাবে। পেহেলগামৰ ঘটনাটো গোটেইটো কোন কাফিৰ হয় কোন কাফিৰ নহয়, ইয়াৰ ওপৰতে গোটেই ঘটনাটো হৈছে পেহেলগামত। দিল্লীৰ ঘটনাটোতো সেইটো হৈছে, বাংলাদেশতো হৈছে। এনেকুৱা হাজাৰ ঘটনা আছে ন নিতুমণি ডাঙৰীয়া, নিতুমণি শইকীয়া ডাঙৰীয়া। আপুনি পাহৰি গ'ল নেকি চব? আপুনি প্ৰতিদিনৰ সাংবাদিক হয়, আপুনি পাহৰি গ'ল নেকি কথাবোৰ? আপুনি যে আজমল কৈ আছে, আজমলৰ চিন্তাধাৰা আপোনালোকে লিখি আনক না কাগজত। এতিয়া আপুনি হয়তো ক'ব যে নহয়, আজমলৰ চিন্তাধাৰা সেই পেহেলগামৰ লগত জড়িত থকা সেই সন্ত্ৰাসবাদীসকলৰ লগত আজমলৰ চিন্তাধাৰা নিমিলে, বা দিল্লীৰ ঘটনাৰ লগত জড়িত থকা লোকসকলৰ চিন্তাধাৰাৰ লগত আজমলৰ চিন্তাধাৰা নিমিলে। আপুনি হয়তো এইটো ক'ব মোক, ঠিক আছে, মই মানি লৈছো। আপুনি আজমলৰ পৰা লিখি আনক যে আপুনি কাফিৰ নহয়, অসমৰ সনাতনীসকল কাফিৰ নহয়। নিতুমণি শইকীয়া ডাঙৰীয়া, আপুনি লিখি আনক আপুনি কাফিৰ নহয়, আপোনাৰ মা দেউতা কাফিৰ নহয়, আপোনাৰ গোটেই সংবাদ গোষ্ঠী কাফিৰ নহয়, অনুপম চক্ৰৱৰ্তী ডাঙৰীয়াও কাফিৰ নহয়, আপোনালোকৰ মা দেউতা বংশ পৰিয়াল কাফিৰ নহয় বুলি আজমলে লিখি দিয়ক। আপুনি গৈ আজমলক প্ৰশ্ন কৰি আজমলৰ পৰা লিখাই লওক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কাফিৰ নহয় আজমলৰ দৃষ্টিভংগীত, মাধৱদেৱ কাফিৰ নহয়। আপুনি লিখাই আনক, ময়ো মানি যাম, মই আজমলক ভৰিত ধৰি ক্ষমা খুজিম তেতিয়া, মই আপোনাৰো ভৰিত ধৰি ক্ষমা খুজিম তেতিয়া। আজি যে আপুনি মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কেবিনেটৰ মন্ত্ৰীসকলক যে আপুনি সমালোচনা কৰিলে, আপুনি নিৰপেক্ষ হয়নে নিতুমণি শইকীয়া ডাঙৰীয়া? সাংবাদিকতা আপুনি শিকিছে, দুই এটা পেপাৰ পঢ়ি বা অলপ শব্দ বাক্য মুখস্থ আছে, আপুনি কৈ দিয়ে কিবা কিবি, বাট আপুনি এনালাইচিছ কৰিব জানেনে? মই আচৰিত হৈছো, আপুনি এনালাইচিছ কৰিব জানেনে? আপুনিয়ে নেকি অসমৰ জ্যেষ্ঠ সাংবাদিক? আপোনাৰ দৰে ব্যক্তি নেকি অসমৰ জ্যেষ্ঠ সাংবাদিক? আপোনাৰ দৰে ব্যক্তিৰ ওচৰত আমি অসমৰ সংবাদ মাধ্যমৰ তুলি দিছো নেকি? অসমৰ সংবাদ মাধ্যম আপোনাৰ দৰে ব্যক্তিৰ ওপৰত ভৰসা কৰি আছে নেকি? তেতিয়াহ'লেতো হ'ল আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আপোনাৰ দৰে ব্যক্তি। আপুনি এনালাইচিছ কৰিব শিকিছেনে? আজি যিসকল ব্যক্তি আজমলক বেয়া পাইছে, কিয় বেয়া পাইছে? কাৰণ আজমলে কাফিৰ বুলি ভাবি আছে আপোনাক। দৰ্শকসকল, আজাহাৰী ডাঙৰীয়াৰ ভিডিঅ'টো যথেষ্ট দীঘল বাবে ইয়াত দিয়াটো সম্ভৱপৰ নহয়। ডেছক্ৰিপশ্যনত ভিডিঅ'টোৰ লিংক পেষ্ট কৰি দিছো, ইচ্ছুকসকলে চাব পাৰিব। একমাত্ৰ মুছলমান হোৱাৰ বাবেই আজমলক সমালোচনা কৰা হৈছে বুলি নিতুমণি শইকীয়াই যি অভিযোগ উত্থাপন কৰিছে, সেই সম্পৰ্কত মুস্তাফা কামাল আজাহাৰীয়ে কি ক'লে আপোনালোকে নিজেই দেখিলে। তেওঁৰ মতে, যি আজমলে হিন্দুসকলক কাফিৰ জ্ঞান কৰে, সেই আজমলক হিন্দুসকলে ধৰি চুই সেৱা কৰা অনুচিত হৈছে। তেওঁৰ এই যুক্তিত আপোনালোকৰ সহমত আছে নে নাই কমেণ্টত লিখিবচোন। হিন্দুসকল কাফিৰ নহয় বুলি আজমল ফাউণ্ডেশ্যনৰ পেডত আজমলৰ পৰা লিখাই ল'ব পাৰিবনে নিতুমণি শইকীয়াই? এই চেলেঞ্জো আগবঢ়াইছে আজহাৰীয়ে। মই ভাবো, যদি সততা আছে তেন্তে নিতুমণি শইকীয়াই এই প্ৰত্যাহ্বান গ্ৰহণ কৰক। এই ক্ষেত্ৰত মই মোৰ অভিমত বহুবাৰ প্ৰকাশ কৰিছো। পুনৰ কওঁ, বদৰুদ্দিন আজমলে এনে এক আইডিঅলজিক প্ৰতিনিধিত্ব কৰে, যি আইডিঅলজিৰ বিৰুদ্ধে
অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে দশক দশক ধৰি যুঁজি আহিছে। গতিকে তেনে এগৰাকী ব্যক্তিৰ ওচৰত যিকোনো কাৰণতে আত্মসমৰ্পণ কৰা কাৰ্যৰ আমি ঘোৰ বিৰোধী। আনহাতে নিতুমণি শইকীয়াই বিষয়টোত যি হিন্দু মুছলমানৰ ৰং সানিব বিচাৰিছে সেই সন্দৰ্ভত কওঁ, আজমল মুছলমান বুলি নহয়, আপদত পৰা মানুহক সাহায্য দিবলৈ গৈ যদি আম্বানী আদানী অথবা বিজেপিৰ কোনো মন্ত্ৰী বিধায়ক নাইবা সাধাৰণ ইউটিউবাৰ ৰাম হৰি যদু মধুৰেও ভৰি চুবলৈ নিজৰ চৰণ আগবঢ়াই দিলেহেঁতেন তেন্তে আমি আজিৰ দৰে আপত্তি কৰিলোহেঁতেন। কিন্তু নিতুমণি শইকীয়া ডাঙৰীয়া, আপোনালৈ মোৰ পোনপটীয়া প্ৰশ্ন, যদি সেইজন আজমল নহৈ ওপৰত উল্লেখ কৰাৰ দৰে কোনোবা আদানী আম্বানী বা অশোক সিংহল বা বিজয় গুপ্তা হলহেঁতেন তেতিয়াও আপোনাৰ স্থিতি আজিৰ দৰে একে থাকিলহেঁতেন নে? প্ৰশ্নটো নিতুমণি শইকীয়াৰ পক্ষত থকাসকলৰ বাবেও প্ৰযোজ্য। যি নহওক আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।